আদানীৰ পৰা আম্বানীলৈ টাটাৰ পৰা বিৰলালৈকে দেশৰ টপ 10 উদ্যোগপতি আহিছিল এডভান্টেজ আসাম 2.0লৈ আৰু প্ৰত্যেকেই অসমত বিনিয়োগ কৰিবলৈ সাজু হৈছে এতিয়া অসমৰ ভৱিষ্যত সলনি হ'ব আৰু এডভান্টেজ আসাম 2.0ত কিদৰে অসমৰ ভৱিষ্যত সলনি হোৱাৰ কিছু প্ৰকল্প আহিছে আৰু এই প্ৰকল্পৰ আগন্তুক দিনত অসমৰ অৰ্থনৈতিক পৰিকাঠামো সলনি কৰিব এডভান্টেজ আসাম 2.0 যি সন্মিলন অনুষ্ঠিত হৈছিল সন্মিলনত প্ৰায় 5 লাখ কোটি টকা বিনিয়োগ কৰা হৈছে আৰু বিভিন্ন ধৰণৰ যি বিশিষ্ট উদ্যোগপতি সেই উদ্যোগপতিসকলে অসমত বিনিয়োগৰ কাৰণে আগবাঢ়ি আহিছে য'ত গৌতম আদানীয়ে 50,000 কোটি টকাৰ কথা কোৱা হৈছে যে তেওঁ 50,000 কোটি টকা ইয়াত বিনিয়োগ কৰিব ইয়াত টাটাই বিনিয়োগ কৰিব ইয়াত বিনিয়োগ কৰিব আম্বানীয়ে যি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ এতিয়া বৰ্তমান এক নৱেম্বৰত মুকলি কৰা হ'ব তাৰ এটা মডেল ৰখা হৈছে এইটো হ'লগে আদানী গ্ৰুপৰ আৰু আদানী গ্ৰুপে বৰ্তমান গুৱাহাটীৰ যিটো বিমানবন্দৰ সেই বিমানবন্দৰ তৈয়াৰ কৰি আছে আৰু যি বিমানবন্দৰ কিছুদিনৰ পাছত অৰ্থাৎ নৱেম্বৰ ডিচেম্বৰ মাহত আপুনি যেতিয়া গুৱাহাটী বিমানবন্দৰলৈ যাব এনেধৰণেই আপুনি বিমানবন্দৰত সোমাব আমি দেখুৱাই আছোঁ যে চেক ইন কাউণ্টাৰ এনেধৰণে ইয়াৰ পৰা চেক ইন হৈ গুৱাহাটী বিমানবন্দৰৰ যি ৰেহ ৰূপ সেয়া সম্পূৰ্ণৰূপে সলনি হৈ যাব আৰু এই যিটো ৰেহ ৰূপ গুৱাহাটী বিমানবন্দৰৰ আৰু ইতিমধ্যে আদানী গ্ৰুপৰ গৌতম আদানীয়ে 50,000 কোটি টকা বিনিয়োগ কৰাৰ কথা কোৱা হৈছে কেৱল বিমানবন্দৰেই নহয় বিমানবন্দৰৰ লগে চিমেণ্ট বা ৰাস্তাৰ ক্ষেত্ৰত হ'ব আৰু গুৱাহাটী বিমানবন্দৰৰ এনেধৰণৰ এটা নতুনভাৱে তৈয়াৰ কৰা হ'ব য'ত কোৱা হৈছে যে প্ৰায় 800 কোটি এয়া দেখা গৈছে যে টাৰ্মিনেল যদি নিৰ্মাণ কৰা হ'ব ভাৰতৰ ভিতৰত ক'বলৈ গ'লে কিন্তু চতুৰ্থটো এনে এটা বিমানবন্দৰ হ'ব যিটো বিমানবন্দৰে বৰ্তমান এতিয়াৰ যিটো বিমানবন্দৰ তাৰ ৰূপৰেখা সম্পূৰ্ণ সলনি কৰিব পাৰিব কেৱল আদানী গ্ৰুপেই নহয় আমি এতিয়া আছোঁ এডভান্টেজ আসাম সন্মিলনৰ ভিতৰত আৰু এডভান্টেজ আসাম সন্মিলনত এনেধৰণে বিভিন্ন ধৰণৰ উদ্যোগ আহিছে যিখিনি উদ্যোগে এনেধৰণে দখল কৰিবলগীয়া হৈছে এই আপোনালোকে দেখিছে যে প্ৰিজাৰ্ভিং বায়'ডাইভাৰ্চিটিক লৈ এনেধৰণে যি পোহৰৰ ক্ষেত্ৰত এক সম্পূৰ্ণৰূপে জাগৰণ সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছে আৰু এই আপোনালোকে দেখিছে যে কিদৰে উইথ ৰেইজ প্ৰিজাৰ্ভিং বায়'ডাইভাৰ্চিটি উইথ ৰেইজ দেখুওৱা হৈছে বতাহ দিয়া হৈছে বতাহৰ ৰিফ্লেকশ্যনত এনেধৰণে তৈয়াৰ কৰা হৈছে এয়া হ'লগে ফিউচাৰ অফ আসাম যিটো ফিউচাৰ অফ আসাম আৰু তাৰ লগতে একেলগে আছে বৰ্তমান প্ৰাইড অফ আসাম অৰ্থাৎ অসমৰ যি গৌৰৱ অসমৰ গৌৰৱত আপোনালোকে প্ৰথমতে এয়া দেখিছে যে ONGC যে এনাৰেজিং ইণ্ডিয়া ইয়াত যেনেকৈ ড্ৰিলিং কিদৰে হয় সেইখিনি দেখুওৱা হৈছে এইটো যিটো ড্ৰিলিং সম্পূৰ্ণ ড্ৰিলিংটো ONGCত কিদৰে ড্ৰিলিং হয় সেই ড্ৰিলিঙৰ এটা মডেল ইয়াত ৰখা হৈছে আৰু আমি যেতিয়া কওঁ অইল বা ONGC অইল যেতিয়া 1901 চনত ডিগবৈ ৰিফাইনাৰী আৰম্ভ হৈছিল ড্ৰিলিং কিদৰে হয় এই সম্পূৰ্ণ এটা মডেল আছে আৰু এই মডেলত এনে দেখুওৱা হৈছে ইয়াত অৰ্থাৎ ইয়াত যিসকল লোক আছে প্ৰাইড অফ আসাম ফিউচাৰ অফ আসাম ইয়াত দুটা মডেল ৰখা হৈছে য'ত অসমৰ গৌৰৱৰ কথা কোৱা হৈছে এনেধৰণে এইটো এটা মডেল আৰু যিটো মডেলত দেখুওৱা হৈছে অইলে কিদৰে ONGCয়ে কিদৰে অইল এক্সপ্ল'ৰ কৰে এক্সপ্ল'ৰেশ্যনৰ সম্পূৰ্ণ পাৰ্টটো ইয়াত দেখুওৱা হৈছে ইয়াত ONGC য'ত কোৱা হৈছে এনাৰ্জাইজিং আসাম অৰ্থাৎ অসমক যি বৰ্তমান শক্তি দিছে কি হ'ব এতিয়া আৰু ভৱিষ্যত কি সেই সকলোখিনি এডভান্টেজ আসাম সামিটত দেখুওৱা হৈছে ফিউচাৰ অফ আসাম বুলি ক'লে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ হ'লগৈ টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প আৰু এই ছেমি কণ্ডাক্টৰ প্ৰকল্প যি জাগিৰোডত বৰ্তমান নিৰ্মাণ হৈ আছে ছেমি কণ্ডাক্টৰ প্ৰকল্পটো সম্পূৰ্ণৰূপে এনেধৰণৰ হ'ব যিটো জাগিৰোডৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণেই ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কাম হৈ আছে আৰু এই বছৰ 2025 চনতে চিপছ বনোৱা কাম আৰম্ভ হ'ব আৰু যিটো ছেমি কণ্ডাক্টৰ প্ৰকল্প যি অসমৰ বাবে গৌৰৱ যি কোৱা হৈছে 27,000 নিবনুৱাই চাকৰি পাব য'ত প্ৰত্যক্ষ পৰোক্ষভাৱে বহুলোকে সংস্থাপন পাব আৰু য'ত এনেধৰণে বিভিন্ন ধৰণৰ যিখিনি প্ৰচেছৰ শক্তি প্ৰচেছৰ ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজিনিয়াছ প্ৰচেছৰ যি এনেধৰণৰ প্ৰচেছৰখিনি ৰখা হৈছে যিখিনি প্ৰচেছৰ ইয়াত তৈয়াৰ কৰা হ'ব এছেম্বলিং হ'ব আৰু এছেম্বলিং হোৱাৰ পাছত এনেধৰণৰ যিখিনি ইয়াত প্ৰচেছৰ আছে সেইখিনি দিয়া হ'ব য'ত যিখিনি প্ৰচেছৰ কোনোবা কম্পিউটাৰ ব্যৱহাৰ হ'ব কোনোবা মোবাইল ফোনত ব্যৱহাৰ হ'ব কোনোবা BGH ষ্টিকত হ'ব এনেধৰণৰ ইয়াত বিভিন্ন ধৰণৰ প্ৰচেছৰ আছে আৰু আমাৰ কাৰণে গৌৰৱ যে এনেধৰণৰ ছেমি কণ্ডাক্টৰৰ যিখিনি প্ৰচেছৰ সেই প্ৰচেছৰখিনিও কিন্তু এতিয়া অসমত নিৰ্মাণ কৰা হ'ব আৰু জাগিৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্প হ'বলৈ লৈ আছে 27,000 কোটি টকা বিনিয়োগ কৰিছে টাটাই আৰু এই 27,000 টকা বিনিয়োগ কৰাৰ ফলত অসমত প্ৰায় 10,000ৰো অধিক লোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সংস্থাপন পাব
আৰু এডভান্টেজ আছাম 2.0 যি সন্মিলনত এইদৰে ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ এটা আৰ্হি তৈয়াৰ কৰা হৈছে, যিটো আৰ্হিত আপোনালোকে দেখিব যে ছেমি কণ্ডাক্টৰ প্ৰকল্প যি কোৱা হৈছে অসমৰ ভৱিষ্যত, আৰু বিশেষকৈ এই যে ছেমি কণ্ডাক্টৰ প্ৰকল্পই এক প্ৰকাৰ ক'বলৈ গ'লে অসমৰ অৰ্থনীতিক সুদৃঢ় কৰিব। গতিকে এডভান্টেজ 2 আছামত এইদৰে ফিউচাৰ অফ আছাম ডিছপ্লে কৰা হৈছিল, যি ফিউচাৰ অফ আছামত এইধৰণে ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ স্থাপনৰ যি আৰম্ভ হৈ আছে, কাম আৰম্ভ হৈ আছে, সেই আৰম্ভ হ'ব। আৰু ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ আৰ্হি এনেদৰে ৰখা হৈছে, ইয়াত যিসকল ছাত্ৰ ছাত্ৰী আহিছে, যিসকল উদ্যোগী আহিছে, গম পাইছে যে অসমৰ ভৱিষ্যত সলাই দিব পৰা এটা প্ৰকল্প বৰ্তমান অসমত হৈ আছে। আমি কৈ আছোঁ অসমৰ ভৱিষ্যতৰ কথা, আৰু এই মুহূৰ্তত পাৰ্থপ্ৰতিম চৰকাৰ এইজন যুৱক, আৰু ক'বলৈ গ'লে উত্তৰ পূবৰ ড্ৰোন বনাইছে এইজন যুৱকে, আৰু এনেধৰণৰ যি চিন্তাধাৰা, এই ধৰণৰ চিন্তাধাৰা এই যুৱকজনে বিগত 4-5 বছৰ ধৰি ড্ৰোন তৈয়াৰ কৰিছে। আৰু কি ক'ব বিচাৰিব, এটা ক'বলৈ গ'লে অসমৰ যুৱকক কোৱা হয় যে পিছ পৰি থাকে অসমৰ যুৱক, কিন্তু এডভান্টেজ আছামে আপোনালোকে এখন মঞ্চ দিলে, আৰু সেই মঞ্চখনৰ কাৰণে দেখা গৈছে আপোনালোকে নিজেও অলপ বুষ্ট হৈছে নেকি এই সন্দৰ্ভত, কি ক'ব? চাওক, মোৰ নাম পাৰ্থ হয় আৰু মই ড্ৰোন টেক লেবক ৰিপ্ৰেজেণ্ট কৰি আছোঁ। চ' বেচিকেলি অৰ্গেনাইজেশ্যনখিনি বেষ্ট আউট অফ আছামে হয়, ৰাইট। আমাৰ ডিৰেক্টৰ্ছ সকলোৱে মানে আছামৰে হয়, ৰাইট। তো আমি বেচিকেলি ছাৰ্ভেইলেঞ্চ, মেপিং এজ ৱেল এজ যিকোনো ছাৰ্ভিচেছ প্ৰভাইড কৰোঁ। মেনুফেকচাৰিং মানে আমি ড্ৰোন মেনুফেকচাৰ কৰোঁ, ৰাইট। এণ্ড থাৰ্ড, আমি ড্ৰোন ৰিলেটেড ট্ৰেইনিংছো দিওঁ। আই বিলিভ যে আপোনালোক গম পাব IIT গুৱাহাটী, ৰাইট। আমি IIT গুৱাহাটীৰ লগত টাই আপ কৰি কিনে তাত ড্ৰোন ট্ৰেইনিং প্ৰভাইড কৰোঁ, যিটো ৰিম'ট পাইলট ট্ৰেইনিং অৰ্গেনাইজেশ্যন কয়, এজ ৱেল এজ এমট্ৰন, ৰাইট। এমট্ৰন ড্ৰোন স্কুলো আমি তাৰ তেখেতৰ লগত কাম কৰি আছোঁ, এজ ৱেল এজ নেক্টাৰ, ৰাইট, যিটো জৱাহৰলাল নেহৰু কলেজ বুকত আছে। চ' বেচিকেলি তাত আমি ড্ৰোন পাইলট ট্ৰেইনিং কৰাওঁ, এজ ৱেল এজ DGCA চাৰ্টিফাইড লাইচেঞ্চো প্ৰভাইড কৰোঁ, ৰাইট। চ' ট্ৰেইনিঙো দি আছোঁ আমি, এজ ৱেল এজ মেনুফেকচাৰো কৰি আছোঁ, এজ ৱেল এজ ছাৰ্ভিচো প্ৰভাইড কৰি আছোঁ। ছাৰ্ভিচ যদি মেজৰ ছাৰ্ভিচৰ কথা মই কওঁ, দেন আমি গভৰ্ণমেণ্ট অফ আছামৰ যিটো বসুন্ধৰা প্ৰজেক্ট হয়, তাত 36,000 স্কুৱাৰ কিলোমিটাৰ যিটো লেণ্ড মেপিং অলৰেডি আমি তাত কাম কৰিছোঁ, ৰাইট। চ' ডিজিটেলাইজেশ্যন অফ লেণ্ড মেপিং আমি কৰি আছোঁ গোটেই অসমত। এণ্ড আছাম ইজ দ্য ষ্টেট ৱেৰ দ্য ডিজিটেলাইজেশ্যন অফ লেণ্ড মেপিং ইজ ভেৰি প্ৰগ্ৰেছিভ। আই বিলিভ আছামক দেখি কিনে লাইক আমাৰ মানে আছামৰ গোটেই বস্তুখিনি চাই কিনে আৰু বেলেগ ষ্টেট উইল বি এনকাৰেজিং দেমছেল্ভ টু ডু দ্য লেণ্ড মেপিং ৰেডাৰ দেন ডুইং দ্য যিটো বৰ্তমান কাগজ কলমে চলি আছে লেণ্ড মেপিং কৰিব। কোৱা হয় যে আমি যে সাধাৰণতে আজিৰ পৰা কিছু বছৰ আগতে এনেকুৱা আছিল যে ড্ৰোন অসমত নিৰ্মাণ কৰাটো অসম্ভৱ, বাহিৰৰ পৰা আনে ড্ৰোন। এতিয়া অসমতে কিন্তু সকলোৱে আগবাঢ়ি আহিছে, আপোনালোকৰ দৰে যুৱক, বিভিন্ন ধৰণৰ লোক, সকলো বৰ্তমান চাকৰিৰ বাবে ৰোৱা নাই, এনেকুৱা ধৰণৰ এটা সম্ভাৱনাৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত কি ক'ব আপুনি? এখন সম্ভাৱনা যেন অপৰচুনিটিও আছে। বেচিকেলি এভৰিৱান নিডছ টু থিংক ইন এ ডিফাৰেণ্ট মেনাৰ, ৰাইট। এণ্ড আছাম ইজ দ্য প্লেচ, মানে মই যিটো মানে গম পাওঁ, লাইক ইট ইজ কানেক্টিং অল দ্য 7 sisters অফ নৰ্থ ইষ্ট। তো বেচিকেলি ইয়াত সম্ভাৱনা নাই বুলি আমি ক'বই নোৱাৰোঁ, ৰাইট। ইন এডভান্টেজ আছাম 2.0, এজ ইউ পিপল হেভ চিন, অল দ্য বিগ জায়েণ্টছ আৰ ইনভেষ্টিং ইন আছাম। চ' আমি এইটো কেতিয়াও ক'ব নোৱাৰোঁ যে অসমত সম্ভাৱনা নাই। দেৰ আৰ পটেঞ্চিয়েলিটি, বাট কি হয় যে এটা টাইমত গৈ কিনে বস্তুখিনি বাষ্ট হয়, এণ্ড দিছ ইজ দ্য পাৰ্টিকুলাৰ টাইম ৱেন থিংছ উইল বি গেটিং বাষ্ট ইন আছাম, ৰাইট। মানে টেকন'লজিকেলি ডেভেলপমেণ্টেল আপুনি বস্তুখিনি যিটো পায়, ৰাইট, এতিয়া লাইক দিছ ইজ দ্য ৰাইট টাইম। দিছ ইজ দ্য ৰাইট টাইম। ইয়াত যিখিনি ড্ৰোন আছে আপোনালোকে নিৰ্মাণ কৰা, অকণমান যদি আপুনি দেখুৱাই দিয়ে, এইটো কি হয়, ড্ৰোন কিমান দূৰলৈকে যাব পাৰে বা ৰেঞ্জ কেনেকুৱা? এইটো ৰেঞ্জ আছে 50 কিলোমিটাৰ, 50 কিলোমিটাৰ দূৰলৈকে যাব, হয়। আৰু এইটো ইণ্ডিয়াছ ফাৰ্ষ্ট মাদাৰ বেবি কনচেপ্টৰ ড্ৰোন। মাদাৰ বেবি মানে লগত সৰু ড্ৰোন নিয়ে নেকি? এই ড্ৰোনটো আমাৰ তাত পাব, এটা সৰু ড্ৰোনো আছে, ৰাইট। এই ড্ৰোন কি কৰিব, হাইপাৰছনিক বেলেগ ড্ৰোনক লৈ কিনে 50 কিলোমিটাৰ যাব, গৈ কিনে এই ড্ৰোনখিনি কি কৰিব, সেই ড্ৰোনবোৰক এৰি দিব, সৰু যিবোৰ ড্ৰোন লৈ যাব, সৰু ড্ৰোনবোৰ এৰি দিব, এণ্ড তাত এটা ৰেস্কিউ অপাৰেশ্যন বা এটা মিছন কমপ্লিট কৰি কিনে আকৌ এই ড্ৰোনটো লৈ আহিব। চ' ইট ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট মাদাৰ বেবি ড্ৰোন কনচেপ্ট। মাদাৰ বেবি ড্ৰোন অৰ্থাৎ মাক আৰু সৰু ড্ৰোন লৈ যাব, তাত এৰি দিব আৰু পুনৰ উভতি আহিব ছাৰ্ভেইলেঞ্চ কৰাৰ পাছত। ভাৰতৰ প্ৰথমটো, আৰু এইটো অসমৰ তৈয়াৰ কৰা হৈছে। আৰু আন যিখিনি ড্ৰোন, ইয়াত বহুত ড্ৰোনৰ কথা কোৱা হৈছে, আৰু কি ধৰণৰ আপোনালোকৰ আছে? লাইক ফাৰ্ষ্ট অফ অল আমি বৰ্তমান আপুনি যদি চাই আমাৰ ইয়াত আছে অলৰেডি, আমি ভাৰ্টিকেল টেক অফ লেণ্ডিঙৰ যিবোৰ ড্ৰোন হয়, ফিক্সড উইং ড্ৰোন, ইকো স্কেন ড্ৰোন, মানে সেইবোৰ ড্ৰোনত কাম কৰি আছোঁ। এজ ৱেল এজ উই আৰ ৱৰ্কিং অন এগ্ৰিকালচাৰ ড্ৰোন, লাইক এগ্ৰিকালচাৰ স্প্ৰে, এগ্ৰিকালচাৰ পেষ্টিচাইড স্প্ৰে, তাৰপিছত ক্ৰপ মনিটৰিং মেনেজমেণ্ট, সেইবোৰ ওপৰত কাম কৰি আছোঁ। এণ্ড বেচিকেলি ইন ফিউচাৰ আপোনালোক গম পাই চাগে অসমত অলৰেডি
ওমেন এণ্টাৰপ্ৰেনাৰ্ছ আছে যোনে অলৰেডি স্প্ৰে কৰি আছে ড্ৰোনবোৰ দি কিনে ৰাইট ইন পেডি ফিল্ড বা মাৰ্কে ফিল্ড মাষ্টাৰ ফিল্ডত অলৰেডি কাম কৰি আছে ৰাইট এভৰি ডে দে আৰ ডুইং মোৰ দেন 40 to 50 বিঘা অফ লেণ্ড তাৰমানে 13 to 14 একর ল্যান্ড তেখেতে ডেইলি বেসিস স্প্রে কৰি আছে জাষ্ট নর্মাল হাউস ওয়াইফ যোনে আগত একো কৰা নাই বৰ্তমান এটা ড্ৰোন পাই গৈছে গভৰ্ণমেণ্টৰ ফালৰ পৰা এণ্ড দে আৰ ডুইং দ্য স্প্ৰে পাৰ্ট এণ্ড দে আৰ আৰ্নিং মানি দ্যাট ইজ দ্য মেইন থিং এণ্ড দ্যাট ইজ হাউ ইট ইজ প্ৰগ্ৰেছিং এণ্ড ইন ফিউচাৰ মানে স্প্ৰেয়িং ক্ৰপ মনিটৰিং এইবোৰ ড্ৰোন দি হ'ব ৰাইট আৰু যি এডভান্টেজ আছাম 2.0 হ'ল ইতিমধ্যে যথেষ্ট বিনিয়োগ হৈছে আপুনি নাভাবেনে যে এনেকুৱা এখন মঞ্চ পোৱাৰ পাছত অসম অৰ্থনৈতিকভাৱে আৰু আগবাঢ়ি যাব অবভিয়াছলি দেৰ ইজ ন' কুৱেশ্যন মাৰ্ক ৰাইট এনেকুৱা মানে এডভান্টেজ 2.0 ইজ দ্য আই অপেনাৰ ফৰ এভৰি ওৱান ৰাইট ত' বেচিকেলি এনেকুৱা যদি মানে ইনভেষ্টমেণ্ট হয় ৰাইট অলৰেডি দ্য থিং উইল হেপেন আমি এইটো গম পাওঁ চাগে চ' এনেকুৱা হৈছে যে ৰাইট নাও উই হেভ টু টেক দ্য পজিটিভিটি ফ্ৰম ইট ৰাইট চ' দেট ইজ ইট এবাউট এডভান্টেজ 2.0 হয় সেয়া আছিল পাৰ্থ আৰু দেখা গ'ল যে এই যিটো আপোনালোকে দেখিছে যে ড্ৰোনৰ ইয়াৰ যিটো অসমৰ যুৱক আৰু এইদৰে ড্ৰোন কৰা হৈছে আৰু ভাৰতৰ প্ৰথমটো মাডাৰ বেবী ড্ৰোন আৰু অসমৰ যুৱক এইদৰে আগবাঢ়ি গৈছে আৰু অসমৰ ভৱিষ্যতৰ কথা কোৱা হৈছে এয়া হ'লগৈ অসমৰ ভৱিষ্যত আৰু এটা সময়ত যিটো এই কথা চিন্তা কৰা হোৱা নাছিল এতিয়া কিন্তু এয়া সম্ভৱ হৈ উঠিছে জ্ঞান আৰু জ্ঞান ইউটিউব চেনেলৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইয়াৰ জৰিয়তে আমি সমাজৰ বিজ্ঞানৰ শিক্ষাৰ শেহতীয়া খবৰ দিবলৈ চেষ্টা কৰিম